বাণিজ্যিক বিৰতিৰ পাছত স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰ হিতান্তিৰ মাজলৈ। দাদা স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিম গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ: বৃহস্পতি মিথুন ৰাশিত বহি আছে, আজি কেতু বহি আছে চন্দ্ৰৰ লগত সিংহ ৰাশিত, আজি শুক্ৰ ৰবি বুধ বৃশ্চিক ৰাশিত বহি আছে, আজি মংগল আৰু লগ্ন ধনু ৰাশিত, আজিৰ দিনটোত ৰাহু বহি আছে কুম্ভ ৰাশিত, শনি বহি আছে মীন ৰাশিত। আজি 11 ডিচেম্বৰ 24 আঘোণ, তিথি কৃষ্ণা সপ্তমী, বিষ্কম্ভু যুগ, জন্মত সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মঘা নক্ষত্ৰ, দেৱাৰীগণ, যাত্ৰা মধ্যম। দিনটো শুভ কৰ্মৰ বাবে অত্যন্ত শুভ ফলদায়ক হ'ব। আজিৰ দিনটোত তাল খোৱা নিষেধ। এতিয়া আহিছোঁ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল। এৰিছ, দুখন টেৰট কাৰ্ড লৈছোঁ, কাপছ এণ্ড নাইট অফ শ্ব'ৰ্ডছ। এই দুখন কাৰ্ড মতে আজি পৰিৱেশ আনন্দময় হ'ব। শত্ৰুৱে অনিষ্ট কৰিবৰ বাবে চেষ্টা কৰিব। চলাফুৰাত সাৱধান হওক। বন্ধুৱে বিশ্বাসঘাতকতা কৰিব পাৰে। আজি ৰেড কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। তৰাছ, কাপছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আজি বিয়া বাৰুৰ যোগাযোগত শুভ ফল। হঠাৎ ধনপ্ৰাপ্তিৰ যুগ। সহকৰ্মীৰ লগত মতবিৰোধ দেখা যায়। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়। প্ৰেমত শুভ ফল। য়েলো কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। পেণ্টাকলছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি আবেলিলৈ সুসংবাদ পোৱাৰ সম্ভাৱনা। বিদ্যাত শুভ ফল। শত্ৰুৱে ক্ষতি কৰাৰ বাবে চেষ্টা কৰিব। ব্লু কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে দুখীয়া লোকক তিল দান কৰক, দক্ষিণাদি দান কৰক, শুভ ফল দিব। এতিয়া কৰ্কট ৰাশি। কেঞ্চাৰ, পেণ্টাকলছ এণ্ড নাইট অফ ওৱান্স। এই দুখন কাৰ্ড মতে পেটৰ সমস্যাত ভুগিব পাৰে। বন্ধুবৰ্গৰ পৰা দূৰত্ব বজাই ৰাখক। সামাজিক কামত ব্যস্ততা বৃদ্ধি। প্ৰেমত মধ্যম ফল। আজি পাৰিলে ভিকাৰীজনক টকা পইচা আদি দান কৰক, ভাল ফল দিব। হোৱাইট কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখন প্ৰেৰণ কৰিছে মণিকা দেৱীয়ে বৰপেটাৰ পৰা, আৰু তেওঁ কৈছে যে বিবাহিত জীৱনত সমস্যা সমাধান আৰু সন্তান ভাগ্য আদিৰ বাবে কিবা প্ৰতিকাৰ আপোনাৰ পৰা কিছু বিচাৰিছে। হয় হয়, আচলতে যদি বিবাহত বাধা থাকে তেতিয়া এটা কাম কৰিব পাৰে। এটা কাঁহী ল'ব, তামৰ নতুবা কাঁহৰ, আৰু যেতিয়া কেতিয়াবা চাব ছানলাইটো আছে কিন্তু অকণমান বৰষুণো আছে, সেই দিনটোত অকণমান বৰষুণ তাত ধৰি ল'ব। তাৰপিছত ঘৰত আহি সেই পানীখিনি আপুনি পান কৰিব, খাই পেলাব। তেনেকুৱা যদি কৰিব পাৰে, তাৰ পাছত এগৰাকী সদবা দুখীয়া তিৰোতাক সেন্দুৰ দান কৰক। বিয়া বাৰুৰ বাধা কাটি যাব, সোনকালে আপোনাৰ বিয়াখন হৈ উঠিব। যদি সন্তান লাভ হোৱা নাই, সন্তান লাভত বাধা আছে, নতুবা গৰ্ভ নষ্ট বুলি কয়, তেনেকুৱা যদি দেখা যায়, তেতিয়া দুখীয়া মহিলাৰ বা দুখীয়া তিৰোতাৰ কেঁচুৱাক আপুনি গাখীৰ কিনি দিব, গাখীৰ খাবলৈ দিব। তেতিয়া সন্তান লাভৰ বাধা দূৰ হয়। লগতে আপুনি পাৰিলে বগা প্ৰবাল পিন্ধক, হোৱাইট কৰে। আৰু এটা ষ্ট'ন মই দেখুৱাই আছোঁ। মই বগা প্ৰবালটো আপোনাক দেখুৱাওঁ। এনেধৰণৰ এটা ৰত্ন হ'ব। এয়া হ'ল বগা প্ৰবাল, তাৰমানে হোৱাইট কৰে। 8 to 12 কেৰেট মানৰ পিন্ধিব লাগে। ৰিং ফিংগাৰত পিন্ধক, ৰূপত বনাই পিন্ধক, শুক্ৰবাৰ দিনা পিন্ধক। এয়াও কিন্তু সন্তান লাভৰ বাবে আৰু স্বাস্থ্য পাতিৰ বাবে ভাল ফল দিয়ে। গতিকে এনেকুৱা ধৰণৰ যদি আপুনি কাম কৰে, তেতিয়া নিশ্চয় বিয়া বাৰুৰ বাধা, সন্তান লাভৰ বাধা আদি দূৰ হ'ব। ধন্যবাদ। আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম, কিন্তু অনুষ্ঠানৰ মাজত এইখিনিতে সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ। বাণিজ্যিক বিৰতিৰ পাছত স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ হিতান্তিৰ মাজলৈ। আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম। হয়, এতিয়া আহিছোঁ কাপছ এণ্ড পেজ অফ শ্ব'ৰ্ডছ, সিংহ ৰাশি। লিঅ', আজি পাৰিবাৰিক দিশত সমস্যা থাকিব। আত্মীয়ৰ পৰা সহায় সহানুভূতি লাভ। বিদ্যাত শুভ ফল। মাটি বাৰীক লৈ কিছু সমস্যা থাকিব। প্ৰেমত সাৱধান হওক। চিলভাৰ কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া আহিছোঁ ওৱান্স এণ্ড কাপছ, কন্যা ৰাশি। আজি সৎসংগ লাভৰ যুগ। কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যুগ। ভ্ৰমণত বাধা আছে।
ওচৰ চুবুৰীয়াৰ লগত মতবিৰোধ হ'ব পাৰে, প্ৰেমত বিয়া বাৰুৰ যুগ। আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলে উত্তৰ দিশত বহি থকা এজন ভিকাৰীক দান ধ্যান কৰক। ব্লেক কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া আহক পেণ্টাকুলছ এণ্ড ওৱান্স, তুলা ৰাশি। আজি ব্যৱসায় বাণিজ্যত সমস্যাবোৰ সমাধান হ'ব, বন্ধুৰ পৰা সহায় সহানুভূতি লাভ, ভ্ৰমণ নকৰাই ভাল, বিদ্যাত মধ্যম ফল। ক্ৰীম কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া আহিছোঁ কাপছ এণ্ড টেম্পাৰেঞ্চ, বৃশ্চিক ৰাশি। আজি নতুন কামৰ বাবে আৰম্ভণি কৰিব পাৰে, ভ্ৰমণত আনন্দ লাভ, কৰ্মস্থানত দক্ষতা বৃদ্ধি, বিদ্যাত বাধা আছে, প্ৰেমত উৎসাহ। লাকি কালাৰ হ'ব মেৰুন কালাৰ, আনলাকি কালাৰ হ'ব য়েলো কালাৰ। আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয় হৈছে ৰাহু গ্ৰহৰ বাবে যি ৰত্ন পিন্ধা হয় সেয়া হ'ল গমেট। গতিকে আজি গমেট ৰত্নৰ বাবে দুই এষাৰ কওঁ। গমেট ৰত্ন, যাক গমেট জেমষ্ট'ন বুলিও কোৱা হয়, ৰাহু গ্ৰহৰ সৈতে জড়িত এটা শক্তিশালী আৰু ৰহস্যময় ৰত্ন। এইটো পিন্ধিলে ব্যক্তিৰ মানসিক আৰু আত্মিক শান্তিয়ে নহয়, শৰীৰৰ বহু ধৰণৰ অসুখ ব্যাধিৰ পৰা আৰামো লাভ হয় বুলি বিশ্বাস কৰা হয়। গমেট ৰত্ন আৰু ৰোগ ব্যাধিৰ সম্পৰ্ক আৰু ইয়াৰ আশ্চৰ্য স্বাস্থ্য লাভ। গমেট ৰত্নই পেট আৰু পাচনতন্ত্ৰ সম্পৰ্কিত অসুখত বিশেষভাৱে লাভজনক বুলি গণ্য কৰা হয়। গেছ, বদহজম, কোষ্ঠকাঠিন্য, পেট বিষ আৰু অন্ত্ৰৰ দুৰ্বলতা আদি সমস্যাত এই পাথৰে ইতিবাচক প্ৰভাৱ পেলায়। আয়ুৰ্বেদেতো কৈছে গমেট পিন্ধিলে পাচন শক্তি উন্নত হয় আৰু পেট পৰিষ্কাৰ থাকিলে মানসিক শান্তিও থাকে। গমেট পিন্ধাৰ উপকাৰ মাত্ৰ সাধাৰণ অসুখত সীমাবদ্ধ নহয়, ৰক্ত, কেঞ্চাৰ, এনিমিয়া আৰু বিভিন্ন ধৰণৰ ৰক্তজনিত কাৰণত এই ৰত্ন উপকাৰী বুলি বিশ্বাস কৰা হয়। এই ৰত্ন পিন্ধিলে তেজ চলাচল উন্নত হয় আৰু শৰীৰত নতুন শক্তি আহে। যিসকলৰ চৰাচিছ, একজিমা, এলাৰ্জি বা আন ছাল সম্পৰ্কিত সমস্যাৰ দৰে ৰোগ আছে, তেওঁলোকৰ বাবে গমেট ৰত্ন উপযোগী বুলি বিশ্বাস গণ্য কৰা হয়। এই পাথৰে ছালৰ কোষত ইতিবাচক প্ৰভাৱ পেলাই ছালক অধিক স্বাস্থ্যৱান আৰু উজ্জ্বল কৰিবলৈ সহযোগিতা কৰে। গমেট ৰত্ন আৰু ৰোগ ব্যাধিৰ সম্পৰ্ক অনুসৰি চকুৰ সংক্ৰমণ, মিৰ্গী ৰোগৰ বাবেও এই ৰত্ন উপকাৰী বুলি কোৱা হয়। ইয়াৰ কম্পন, ভাইব্ৰেশ্যন শৰীৰৰ শক্তিক সমতুল্য কৰে আৰু অসুখ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। গমেট ৰত্ন পিন্ধিলে জীৱনশক্তি, দৈহিক শক্তি আৰু সহনশক্তি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। ই মনটোক শান্ত ৰাখে, মানসিক চাপ কমায় আৰু কঠিন পৰিস্থিতিটো ব্যক্তিজনক দৃঢ়ভাৱে থিয় হৈ থাকিবলৈ সহায় কৰে। ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে গমেট ৰত্নবিধৰ বিষয়ে বা কি বাৰে পৰিধান কৰিলে এইবিধ ৰত্নৰ পৰা আপুনি প্ৰতিকাৰ পাব পাৰে। তাতে আমি পৰৱৰ্তী যি 4টা ৰাশিফল আছে সেয়াৰ বিষয়ে জানিব চেষ্টা কৰিম। হয়, কাপছ এণ্ড কাপছ, ধনুৰাশি, চেটেৰিয়াছ। ঘৰত আলহীৰ আগমন, মনত আনন্দ দিব, ব্যৱসায় বাণিজ্যত মধ্যম ফল, বিদ্যাৰ্থীসকলে বিভিন্ন ধৰণৰ সুযোগ সুবিধা লাভ কৰিব পাৰিব। আজি প্ৰেমত কষ্ট আছে, অৰেঞ্জ কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। এতিয়া আহিছোঁ কাপছ এণ্ড কাপছ, মকৰ ৰাশি। আজি ভাতৃবিৰোধ হ'ব পাৰে, কিবা কাৰণত বদনাম হ'ব পাৰে, সতৰ্ক হওক। সন্তানৰ সুখ, কৰ্মৰ ক্ষেত্ৰত উন্নতি তথা বৃদ্ধিৰ যুগ। গল্ডেন কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি। এতিয়া আহিছোঁ কাপছ এণ্ড ওৱান্স, কুম্ভ ৰাশি, একৰিয়াছ। আজি পাৰিবাৰিক দিশত কিছু সমস্যা থাকিব, বিদ্যাত সুনাম বৃদ্ধি, আনৰ পৰা সহায় সহানুভূতি লাভ, প্ৰেমত সন্দেহ থাকিব। গ্ৰে কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া আহক মীন ৰাশি, শ্বৰ্টছ এণ্ড শ্বৰ্টছ। আজি পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱা উচিত হ'ব, উপাৰ্জন বৃদ্ধি, হঠাৎ ভ্ৰমণ হ'ব পাৰে, বিদ্যাত শুভ ফল, প্ৰেমত শুভ ফল। আজিৰ দিনটোত পাৰ্পল কালাৰ লাকি হ'ব, হোৱাইট কালাৰ আনলাকি। দাদা, যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব। হয়, মনত ৰাখিব এভৰি ছানডে ৰাতি 10টামান বজাত মই প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত থাকোঁ। আৰু আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে তেতিয়া কিৰো য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।